ৰাম নাৰায়ণ ৰাম আপোনাৰ সৰ্বদা দেখা হৈ থাকবে যে ভগৱানৰ সন্মুখত মাতা পিতাৰ মূৰ্তি ৰখা হ'ল। এইটো কি কৰা হ'ল? যদিও মূৰ্তিৰ কোনো মূল্য নাই, কেৱল মাতা পিতাহে প্ৰকৃত মূল্যৱান। যদি আপুনি কেৱল মাতা পিতাৰ পূজা কৰে, তেওঁ সৰ্বোত্তম মূৰ্তিৰ পিছত নেধাৱক। মূৰ্তি পূজাৰ পৰম্পৰা প্ৰায় 50,000 বছৰৰ আগতে আৰম্ভ হৈছিল। ঋষিমুনিসকলে আৰু জ্ঞানী ব্যক্তিসকলে মূৰ্তি স্থাপন কৰি এই বাৰ্তা প্ৰদান কৰিছিল যে এইবিলাক ভগৱান বুলি পূজা কৰক। সেই সমাজৰ পৰাই মূৰ্তিসমূহ ভগৱানৰ ৰূপত স্থাপিত হৈ আহিছে। কিন্তু আপুনি নিজেই ঈশ্বৰৰ অংশ, তেন্তে মানুহৰ দ্বাৰা নিৰ্মিত মূৰ্তিক ভগৱান বুলি কিদৰে মানিব? ভগৱান বহুবিধ হ'ব পাৰে নেকি? আমি নিজেই ভগৱান। এটা মূৰ্তি ভগৱান, আকাশ ভগৱান, নাইবা আল্লাহ ভগৱান। ইমান ভগৱান হ'ব নোৱাৰে। এই পৃথিৱীত সৌন্দ অত্যন্ত মূল্যৱান। সেইবাবে ইয়াৰ সঠিক ব্যৱহাৰ কৰক। মূৰ্তি পূজা কৰাৰ সলনি প্ৰাকৃতিক চিন্তা আৰু জীৱনৰ প্ৰকৃত মূল্যবোধ গ্ৰহণ কৰক। আপুনি যি মূৰ্তিৰ পূজা কৰে, সেই মূৰ্তিজনে কেতিয়াবা আপোনাৰ ঘৰৰ দুৱাৰত আহি টোকৰ মাৰিছে নে? নাইবা আপোনাৰ সমস্যাৰ বিষয়ে সুধিছে নে? আপোনাৰ দুখ কষ্টৰ বিষয়ে সুধিছে নে? আপোনাৰ জীৱনত প্ৰকৃতিৰ নীতি গ্ৰহণ কৰক। মাতা পিতাহে একমাত্ৰ জ্ঞান, একমাত্ৰ ধৰ্ম, একমাত্ৰ প্ৰকৃতি আৰু সিহঁতে আমাৰ সত্য ভগৱান। আপুনি ফুল ফল নাইবা গছৰ পৰা কিবা লোৱাৰ আগতে হাত জোৰ কৰি অনুমতি বিচাৰিব লাগে। আজিকালি ধৰ্মক ব্যৱসায়ৰ ৰূপ দি লোৱা হৈছে। ৰাজনৈতিক দলসমূহে ধৰ্মক ব্যৱসায়ত পৰিণত কৰিছে, য'ত শিক্ষা ব্যৱসায়, ধৰ্ম ব্যৱসায় আৰু ব্যক্তিগত সম্পত্তি সৃষ্টিৰ মাধ্যম হ'ল। ইয়াৰ ফলত ব্যৱসায়সমূহ বিকশিত হৈ আহিছে। কিন্তু যেতিয়া এই ব্যক্তিগত সম্পত্তিৰ নিয়ন্ত্ৰণ আঁতৰিব, তেতিয়া সকলো পৰিৱৰ্তন হ'ব আৰু সমাজ উন্নত হ'ব। ৰাম নাৰায়ণ ৰামে ইতিমধ্যে সকলো দিজলে কোনো ধৰ্মীয় গ্ৰন্থত ধ্যান মেডিটেশ্যন সম্পৰ্কে বিশেষ আলোচনা কৰা হোৱা নাই। প্ৰকৃত জ্ঞান গ্ৰন্থসমূহত অন্তৰ্ভুক্ত হ'ব লাগিব, য'ত মানুহে সঠিক শিক্ষা লাভ কৰিব।